সাঁতোৰত অভিলেখ কৰি অসমলৈ উভতিল তিনিগৰাকী কণমানি অসম কন্যা। মুম্বাইৰ আৰৱ সাগৰত সাঁতুৰি অভিলেখ কৰিছিল কিউছেংখান ফুকন, গৰিয়সী চুতীয়া আৰু কংকিতা দাসে। বিশ্বৰ কনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিচিত হ'ল 7 বছৰীয়া কিউছেংখান ফুকন। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰিছিল কিউছেংখানাই। আজি তিনিওগৰাকী উপস্থিত হয় গৃহভূমিত। বিমানবন্দৰত বিপুল আদৰণি জনাই অসম সাঁতোৰ সন্থাৰ বিষয়ববীয়াই। মই আৰবিয়ান চিত সাঁতুৰিছিলোঁ আৰু তাতে বহুত ৱেভ আহিছিলে। তাতে কাৰেণ্টটো আছিলে 13 কিলোমিটাৰ। ক'ত কৰিছিলা? ক'ত কৰিছা তুমি? আৰবিয়ান চিট। যোৱা 3 দিন আমি নিৰবিচ্ছিন্নভাৱে আৰৱ সাগৰ, মুম্বাই আৰৱ সাগৰত আমি সাঁতোৰৰ অভিযান চলাইছিলোঁ। আজি যোৱা 6 মাহৰ পৰা আমাৰ এই প্ৰস্তুতি আছিলে অসম সাঁতোৰ সংস্থাৰ পৰা সন্মানীয় ভাস্কৰ ৰঞ্জন দেৱদেৱৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ মতে আমি গৈছিলোঁ তাতে আৰৱ সাগৰৰ অভিযান চলাবলৈ। প্ৰথম দিনাখনে বিশ্বৰ আপোনালোকে ইতিমধ্যে খবৰ পাইছে কিউছেংখান ফুকনে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। তেওঁ এলিফেণ্টাৰ পৰা গেট অফ ইণ্ডিয়ালৈ সাঁতুৰি আহিছে। দ্বিতীয় দিনা গৰিয়সী চুতীয়াই সাঁতুৰিছে, তেওঁ কাৰঞ্জা জেটিৰ পৰা গেট অফ ইণ্ডিয়া, আৰু থাৰ্ডটো ৰিভাৰ্ছ জেটিৰ পৰা গেট অফ ইণ্ডিয়ালৈ কংকিতা দাসে সাঁতুৰি অভিলেখ স্থাপন কৰে।